সো কৰি আছোঁ এটো বেসিক্যালি আমাৰ ফ্ৰী এমপ্লয়মেন্ট ওয়ার্কশপ হয় বিশেষকৈ আমি জব মেলা বা তেনেকুৱা ধৰণৰ আমি হেৰি দেখো কিন্তু আমাৰ এমপ্লয়মেন্টৰ ওপৰত ওয়ার্কশপ হেতু মানে নহয়গে কেতিয়াও আৰু হেতু আজিকালি দিনত আমি দেখিছো যে বহুত ইম্পৰ্টেন্ট সো আমি এটো টেষ্টপৰ্ট ফাৰ্স্ট টাইম নিস্নাকে কৰা হ'ব আৰু যে আমি ওয়ার্কশপ প্ৰভাইড কৰিম এমপ্লয়মেন্টৰ ওপৰত দ্যাট মিন্স ক্যাৰিয়াৰ কাউন্সেলিং ফৰ জব সিকাৰ্স ইয়াত কেনেকুৱা ধৰণৰ মাৰ্কেটত জবছ আছে আৰু সেই কাৰণে কি স্কিলছ বিলাক দৰকাৰ আছে হে জবটো পাবৰ কাৰণে সো হেতু ওপৰত আজি আমি কথা পাতিম সো জাস্ট ফৰ্মাল ইন্ট্ৰোডাকশনছ বিলাক আমি লম যে এটো কমপ্লিটলি আমি এডুপুৰ শিক্ষা মিশন বুলি আমি এটা ইনিশিয়েটিভ ষ্টাৰ্ট কৰিছো আন্ডাৰ আমাৰ এডুপুৰ এমপ্লয়মেন্ট সাৰ্ভিস প্ৰাইভেট লিমিটেড কোম্পানী যোনটো এডুপুৰ গ্ৰুপ আছে তাৰ আন্ডাৰ সো মোৰ নাম হৈ গ'ল অমিত ৰাজ কোঁৱৰ মই সোশ্যাল এন্টাৰপ্ৰেনাৰ বিজনেছ আইটি কনসালটেন্ট সোশ্যাল এক্টিভিষ্ট ইয়াত আইটি কনসালটেন্ট মিন ইনকাম ট্যাক্স নহয় ইনফৰমেশ্যন এণ্ড টেকনলজি হয় ঠিক আছে তো ফাৰ্স্ট আহিলে আমাৰ হু উই আৰ আমি কোন হয় ঠিক আছে সো ফাৰ্স্ট আহিলে এডুপুৰ গ্ৰুপ সো আমাৰ এটো কমপ্লিট অৰ্গানাইজেশ্যনটো এডুপুৰ গ্ৰুপৰ আন্ডাৰত হয় সো হোৱাট ইজ এডুপুৰ গ্ৰুপ এডুপুৰ গ্ৰুপ ইজ এ 11 years old umbrella organization established in 2009 registered head office in Tejpur and fully operational at all the districts of Assam and providing services to all northeastern states তো প্ৰথম যোনটো মই তাত মেনশন কৰিছিলো যে আমি ইন্টাৰভিউ কাৰণে কিয় কাৰণে মোস্ট ইম্পৰ্টেন্ট পাৰ্টটো হৈ গ'ল যে আমি যেতিয়া ইন্টাৰভিউ কাৰণে যাওঁ বা ইন্টাৰভিউ যেতিয়া লাইফত ফাৰ্স্ট টাইম দিও বা পিছতলেও কেতিয়াবা কন্টিনিউয়াসলি যেতিয়া ইন্টাৰভিউজ দিও সো আমি নতুন যোনখিনি ফ্ৰেশাৰ্স আছে হেতৰ কাৰণে নতুন এক্সপেৰিয়েন্স হ'ব আৰু যোনখিনি আগতেও ইন্টাৰভিউ দিছে সো হেতৰ কাৰণে পুৰণা এক্সপেৰিয়েন্স হ'ব যে হেতি কিখিনি বস্তু ভুল কৰিলে যাৰ কাৰণে তেওঁ ইন্টাৰভিউটোত সিলেকশন নাপালে আৰু এইখিনি কথা যোনখিনি পাষ্ট এক্সপেৰিয়েন্সৰ ইন্টাৰভিউ হয় সেইখিনি কথা আমি ক'ৰ পৰা গম পাম সো মোস্ট অফ দা যোনখিনি য'ত আমি ইন্টাৰভিউজ দিওঁ তাৰপৰা আমি ফিডবেকছটো গম নাপাওঁগে যে আমি ৰিজেক্টটো কিহৰ কাৰণে হৈছিলোঁ ঠিক আছে সো আমি এই ওয়াৰ্কশপ দি পেলাই আমি মোস্ট ইম্পৰ্টেণ্ট এটা ইন্টাৰভিউ কাৰণে লাগিলে হেতু এটা সৰু অৰ্গানাইজেশ্যনৰ কাৰণে হওক বা লোকেল যোনখিনি আছে ডিলাৰ ডিষ্ট্ৰিবিউটৰ হোলচেলাৰ ৰিটেইলাৰ্ছ বা ক'ৰবাত যদি সৰু অফিচ আছে তাৰ কাৰণে হওক বা আমি সেন্ট্ৰেল গভৰ্নমেণ্টৰ তাত যদি ইন্টাৰভিউ দিবৰ কাৰণে কোনোবা এটা পোষ্টৰ কাৰণে ইন্টাৰভিউ দিব যাওঁ হেতু হওক ষ্টেট গভৰ্নমেণ্টৰ হওক প্ৰাইভেট সেক্টৰ হওক পাব্লিক সেক্টৰ হওক কৰ্পৰেট সেক্টৰ হওক সো এইটো হৈ গ'ল বেসিক ফাণ্ডামেণ্টেলছ সো এই বেসিক ফাণ্ডামেণ্টেলছটো সদায় মনত ৰাখি পেলাই এটা ইন্টাৰভিউ কাৰণে আমি প্ৰিপেয়াৰ কৰিব লাগে ঠিক আছে সো আমি ফাৰ্স্ট ইউনিটত চাম যে হাউ টু প্ৰিপেয়াৰ ফৰ এন ইন্টাৰভিউ ওকে সো ফাৰ্স্ট আহিলে ইন্ট্ৰোডাকশন আৰু ইউনিট অবজেক্টিভ সো আমাৰ এইখিনি কথাই যে মই ক'লো এতিয়া যোনটো যে ইন্টাৰভিউটো কিয় ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে আমাৰ সবৰ লাইফতে আফটাৰ দ্য মানে ফৰ্মেল এডুকেশ্যন কমপ্লিট কৰাৰ পিছত আমি সেই ইন্টাৰভিউ প্ৰচেছটো ফেচ কৰিবই লাগিব লাইফত ঠিক আছে সো আমি যদি সেইখিনি বস্তু আগতীয়াকে গম পাই যাওঁ যে আমি কেনেকৈ প্ৰিপেয়াৰ কৰি পেলাই আমাক ৰিপ্ৰেজেণ্ট কৰিব লাগে সো তেনেহ'লে সেই ইন্টাৰভিউটো বহুত ধুনীয়াকৈ পাৰফৰ্ম কৰা হয় ঠিক আছে সো আমি ইয়াত চাম হোৱাট ইজ এন ইন্টাৰভিউ সো ইন্টাৰভিউ মানেনো কি সো ইন্টাৰভিউ ইজ এন অপৰচুনিটি অৰ আ প্ৰচেছ টু এনৰোল ইন আ কোম্পানী ঠিক আছে সো এইটো এটা অপৰচুনিটি হয় বা প্ৰচেছ হয় যোনটো এটা কোম্পানীত আমি সোমাবৰ কাৰণে ঠিক আছে সো যেতিয়া আমি ভাবি লৈছোঁ যে প্ৰচেছ এইটো প্ৰচেছতকৈ ইম্পৰ্টেণ্ট ৱৰ্ডটো মই অপৰচুনিটি বুলি ভাবোঁ প্ৰচেছটো বহুত ধৰণৰ থাকে বাট অপৰচুনিটি বুলি ক'লে ইটছ এ পজিটিভ চাইন হয় না সো আমি সদায় অপৰচুনিটি হিচাপত এইটো ধৰিব লাগে যে মই ক'ৰবাত যদি ইন্টাৰভিউ দিবৰ কাৰণে সেই অৰ্গেনাইজেশ্যনত গৈ আছোঁ সো ডেফিনেটলি মোৰ সেই অৰ্গেনাইজেশ্যনত সোমাবৰ কাৰণে ইচ্ছা আছে সেইকাৰণে গৈ আছোঁ এনেকুৱাতো নহয় যে সেই অৰ্গেনাইজেশ্যনত যাবলৈ মোৰ ইচ্ছা নাই বাছ এনেই ইন্টাৰভিউ দিবৰ কাৰণে যাওঁ সেইটোতো মটিভ নহয় সো যেতিয়া আমাৰ যোৱাৰ এটা সেই অৰ্গেনাইজেশ্যন এনৰোল হোৱা মানে ইচ্ছা এটা আছে দ্যাট মিন্স আমি সেই বস্তুটো অপৰচুনিটি হিচাপত ল'ম আৰু যেতিয়া আমি সেই বস্তুটো অপৰচুনিটি হিচাপত ল'ম তেনেহ'লে আমাৰ এটা পজিটিভ এনাৰ্জি এটা আমাৰ বডিত এটা ভাইব্ৰেট হ'ব ঠিক আছে যে আমি চিৰিয়াছলি হৈ পেলাই যাম হয় নহয় অপৰচুনিটি মিন্স দ্য চিৰিয়াছনেছ না সো সেইটোৱে হৈ গ'ল ইন্টাৰভিউ সো আমি ইন্টাৰভিউক এটা অপৰচুনিটি হিচাপতে চাম ঠিক আছে সদায় why interview conducted interview কিয় লোৱা যায় so basically to recruit right deserving candidate for the post हे পোষ্টৰ কাৰণে right candidate ঠিক আছে এটা পোষ্টৰ কাৰণে 10-15 জন মানুহ আহিছে এতিয়া মোক এজনে ল'ব লাগে মই ইন্টাৰভিউনো কিয় পাতি আছো কোনবা এটা ইন্টাৰেষ্টেড দেখাইছে মই ডাইৰেক্টলি লৈ ল'ব পাৰো বাট হেতুকটো নহয় আজি দিনত
এটা পোষ্টৰ কাৰণে 10 জন 15 জন 20 জন কেতিয়াবা 50 জনো ল'ৰা ছোৱালী আহে এটা পোষ্টৰ কাৰণে সো তাৰ মানে ইন্টাৰভিউত আমি কি চাই আছো ইন্টাৰভিউত চাই আছো যে ৰাইট ডিজাৰ্ভিং ক্যান্ডিডেট হে পোষ্টৰ কাৰণে যোনজন ৰাইট আৰু ডিজাৰ্ভিং ক্যান্ডিডেট হয় নেক্সট হু টেক্স দ্য ইন্টাৰভিউ বিশেষকৈ মোষ্ট কমনলি HR লয় বা কোনোবা হায়াৰ সুপাৰভাইজাৰ বা মেনেজাৰ হয় বা এডমিনিষ্ট্ৰেটৰ হয় বা ডাইৰেক্টৰ থাকে বা ওনাৰ থাকে বেসিক্যালি কমনলি সো আমি যেতিয়া গম পালো যে কোনে আমাৰ ইন্টাৰভিউটো ল'ব সো আমি মেন্টালি প্ৰিপেয়াৰ্ড হৈ প্লে হেতু হিচাপতে যাম যে দে আৰ ওয়েল নোন এক্সপিৰিয়েন্স পাৰ্সন ইন দিস ফিল্ড হয় না সো দে আৰ দ্য সিনিয়ৰ পাৰ্সনস হয় না এক্সপিৰিয়েন্স পাৰ্সন হয় সো দ্যাট মিন্স তেওঁ আমাতকে বহুত বেছি জানে হে সেক্টৰৰ সো যেতিয়া তেওঁ ৰিক্ৰুট কৰিব এজ আ ডিজাৰ্ভিং ক্যান্ডিডেট হিচাপত আমাক যেতিয়া ইন্টাৰভিউ ল'ব তো তেনেহ'লে ডেফিনেটলি দে হেভ সাম এক্সপেক্টেশন ফ্ৰম দ্য ক্যান্ডিডেটস হয় না সো তেওঁৰ এটা এক্সপেক্টেশন থাকিব মিনিমাম যে মই এনেকুৱা ধৰণৰ ক্যান্ডিডেট আহিলে মই অলপ দেৰিকে ভালকে ডিপলি মই কথা পাতিম হা সো হে ফ্যাক্টৰছটো আমাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট তো হে ফ্যাক্টৰছ কি আছে সেইখিনি বস্তু আমি হেৰি চাম what they are looking into the candidate ক্যান্ডিডেটৰ ভিতৰত কি বিচাৰে তেওঁ এটা 10-15 জনটো আহিছে এটা ডেফিনেটলি কিবা এটাটো বিচাৰিব তাৰ ভিতৰত হয় না নহয় সো সেই বস্তুটো কি বিচাৰে মেইনলি 80% হিহঁতি বিচাৰে কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিল মানে ফাৰ্ষ্ট ইম্প্ৰেশ্যনতে হিহঁতি এই বস্তুটো বিচাৰে যে অহাৰ লগে লগে প্ৰেজেণ্টেশ্যন তুমি কেনেকৈ আহিছা কেনেকৈ ধৰণে কথা পাতিছা কেনেকৈ আহি পেলাই বহিছা ঠিক আছে তুমি তোমাৰ ৰিজুমেখন কেনেকৈ দিছা কেনেকৈ কথা পাতিছা ঠিক আছে এইবিলাক বস্তু মোষ্ট ইম্পৰ্টেণ্ট মই কৈছোঁ যে ৰিক্ৰুটমেণ্টত বা ইণ্টাৰভিউত কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিল একদম আৰম্ভণিতে মানে ধৰি লয় আৰু সেইটো দি পেলাই তেওঁ মই কণ্টিনিউ তেওঁ 5 মিনিট কথা পাতিম নে নাপাতিম সেইটোতে ডিচাইড হৈ যায় ঠিক আছে সো যদি কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিল যদি কমপ্লিটলি ভাল নহয়গে তেনেহ'লে তেওঁ বহুত কম সময়তে ক্যান্ডিডেটজন উভতাই পঠাই দিয়া আৰু বহুতখিনি ক্যান্ডিডেটে আকৌ আমাক খুদেগে যে আমাৰটো দেখোন ইন্টাৰভিউ নললে কথাই নাপাতিলে তো ৰিজন বিহাইণ্ড দিস যে এই ফ্যাক্টৰটো ঠিক আছে যে তেওঁৰ এটা এক্সপেক্টেশন আছে সো তেওঁ এক্সপেক্টেশন ফুলফিল কৰিবৰ কাৰণে প্ৰথম যোনটো ফ্যাক্টৰটো হৈ গ'ল এটো হৈ গ'ল কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিল ঠিক আছে নেক্সট warm welcome greeting to everyone যেনেকৈ গুড মৰ্নিং স্যাৰ ঠিক আছে তো সবৰে এটা এক্সপেক্টেশন থাকে যে আহি পেলাই যেতিয়া গুড মৰ্নিং স্যাৰ বুলি কৈ দিয়া যায় তো দ্যাট মিন্স এটা পজিটিভ এনাৰ্জি তেওঁৰ ওপৰত পালাই দিয়া হয় মই টেকনিক্যালি এই পোষ্টটোৰ কাৰণে কিমান ডিজাৰ্ভিং হয় নে নহয় সেইটো পিছৰ কথা তাৰ কাৰণে কনভাৰসেশ্যনটো কন্টিনিউ ৰাখিব লাগিব ন যদি কনভাৰসেশ্যনটো কন্টিনিউ নহয়গে তো তেনেহ'লেতো মই টেকনিক্যালি কি জানো কি নাজানো সেইবিলাকটো বস্তু নুসুধে হয় নহয় সো হেতু কাৰণে এটা গুড মৰ্নিং যোনটো গ্ৰীট হয় সো সেই বস্তুটো এটা পজিটিভ এনাৰ্জি এটা প্ৰভাইড কৰে সো সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে সো গুড মৰ্নিং কওঁতে আৰু এটা বস্তু বহুত ইম্পৰ্টেণ্ট যে উইথ আ বিউটিফুল স্মাইল ঠিক আছে এটা বিউটিফুল স্মাইল দি পেলাই এটা ইম্পেক্ট এটা পৰা যায় সো সেই বস্তুটো ইম্পৰ্টেণ্ট যেতিয়া আমাৰ ইণ্টাৰভিউ দিবৰ কাৰণে যাওঁ নেক্সট always maintain good eye contact to everyone body language and smile যে যেতিয়া আহিম আহাৰ পিছত যদি ইণ্টাৰভিউটো 1:1 যদি হয় মানে এজনে লৈ আছে সো তেতিয়াও আমি সেই আই কণ্টেক্টটো মেইনটেইন কৰি পেলাই কথা পাতিম আৰু লগতে যদি তেওঁ ধৰি লওক 2-3 জন আছে যেনেকৈ আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ বা আমি APSC হওক বা সেইটো কাৰণে যেতিয়া ইণ্টাৰভিউ দিওঁ তো পেনেলতো 3-4 জন থাকে এজনতো নাথাকে সো এজন যদি থাকে আৰু সেইটো হিচাপত যদি তেওঁ কোৱেশ্চন এজনে যদি খুদি আছে সো ইট ডাজন্ট মিন দ্যাট ইউ হ্যাভ টু ৰিপ্লাই ফৰ অনলি দোজ পাৰ্সন তুমি তেওঁকে ৰিপ্লাই দিব লাগিব বুলি কোনো কথা নাই তুমি ৰিপ্লাইও দিওঁতে সবকে ইকুৱেলি এটেনশ্যন দি পেলাই দ্যাট মিন্স তুমি দেখাই আছা যে মোৰ কাৰণে পেনেলত বহা ইচ এণ্ড এভৰি পাৰ্সন আৰ ইম্পৰ্টেণ্ট ঠিক আছে তুমি সবকে কনভে কৰি আছা যে মই কি জানো আৰু কি বুজাব বিচাৰিছোঁ ঠিক আছে সো লগতে বডি ল্যাঙ্গুৱেজও বহুত ইম্পৰ্টেণ্ট যে বডি ল্যাঙ্গুৱেজ আহি পেলাই কেনেকৈ বহিছে কেনেকৈ আহিছে কেনেকৈ উঠিছে লগতে যদি কোনোবাই হাতত এনেকৈ কিছুমানৰ হেবিট থাকে নাৰ্ভাছ হ'লে অলপ হাতটো হেৰি কৰি থাকে সো এইখিনি কিছুমান বডি ল্যাঙ্গুৱেজ আছে সাইন আছে
যে সেইটো দিয়ে গম পাই যায় যে মানুহজন কিমান কনফিডেণ্ট হয় ঠিক আছে আৰু লগতে যেতিয়া যিকোনো বস্তু বুজাবলগীয়া হয় চ' বুজাওঁতে আমি বডি লেংগুৱেজটো এজ এ কমিউনিকেশ্যন স্কিল হিচাপত ইউজ কৰিব পাৰোঁ আৰু সেইটো মষ্ট এডভান্টেজ ফেক্টৰ থাকে বাকী কেণ্ডিডেটতকৈ যোনে এইটো ইউজ কৰিব নাজানে ফৰ এক্সাম্পল যে এতিয়া মই যোনটো কৈ আছোঁ মই হাতৰ মুভমেণ্টছবিলাক ইউজ কৰি আছোঁ ন চ' সেই হাতৰ মুভমেণ্টছকেইটা ইউজ কৰিলে তেতিয়া আমি সেই কনফিডেন্সটো দেখা পাই যাওঁ যে আমি কি বুজাব বিচাৰিছোঁ ঠিক আছে আৰু ইজিলি বুজিও পাই যায় সেই চাইন ছিগনেলতে ঠিক আছে লগতে স্মাইল চ' আমি থ্ৰু আউট দ্য ইণ্টাৰভিউত আমি আমাৰ পজিটিভ এনাৰ্জি এটা থ্ৰ' কৰি থাকিব লাগে ঠিক আছে চাইণ্টিফিকলি প্ৰুভড হয় যে আমি যেতিয়া এটা পজিটিভ এনাৰ্জি লৈ পেলাই যেতিয়া কথা পাতোঁ সেই মানুহজন যিমানে নেগেটিভ হওক সিও চান্সেছ আছে যে সিও পজিটিভ এটা হৈ যাব মেবি চাগে এনেকুৱাও হ'ব পাৰে যে ইণ্টাৰভিউত বহাৰ আগতে ঘৰত অকণমান কাজিয়া চাজিয়া কৰি পেলাই আহিছে খঙত আহিছে হয় নে নহয় বা কাৰোবাৰ লগত গাড়ীত কিবা টাক্কাৰে খাই গ'ল স্ক্ৰেচ হৈ গ'ল চ' মেণ্টেলি অকণমান ডিষ্টাৰ্ব হৈ যাব পাৰে ন হয় নে নহয় চ' সেই তেনেকুৱা ৰিফ্লেকশ্যনটো কেতিয়াবা ইণ্টাৰভিউ লওঁতে আহি যায় ঠিক আছে অকণমান ৰুড নিচিনা আহি যায় হিউমেন মাইণ্ড এইটো আহি যাব পাৰে এইটো কণ্ট্ৰল কেতিয়াও নহয় আহি যাব পাৰে বাট যদি আহি পেলাই ধুনীয়াকৈ এটা স্মাইল দি যদি কৰে তো চান্সেছ আছে যে তাৰ লগত কণ্টিনিউ হৈ পেলাই কথা পতা ইণ্টাৰেষ্টটো আহি যাব ঠিক আছে আমি ইণ্টাৰভিউত সদায় ইণ্টাৰেষ্ট বিল্ড আপ কৰিবৰ কাৰণে চেষ্টা যে কনভাৰচেশ্যনটো কণ্টিনিউ অকণমান আগবাঢ়ক ঠিক আছে চ' কনভাৰচেশ্যন যদি কণ্টিনিউ আগবাঢ়িছে ইটছ এ চিম্বল ইটছ এ চাইন ডেট তেওঁ তোমাৰ প্ৰতি ইণ্টাৰেষ্টেড আছে ঠিক আছে চ' এইবিলাক ছিগনেলছ আছে ঠিক আছে নেক্সট গুড ৰিজিউমে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন চ' ৰিজিউমে আমি দেখিছোঁ যে বহুত মানে মেক্সিমাম আমাৰ 80% কেণ্ডিডেটছে মানে ইগন'ৰ কৰে ৰিজিউমে যেনেকৈ পাই যাওঁ সেই তেনেকৈ লৈ আনো জেৰক্স কৰি পেলাই আখৰ আধাখিনি থাকে আধাখিনি উঠি যায় ঠিক আছে পেনেদিও লিখা থাকে হয় নে নহয় আৰু লগতে যেতিয়া দিবলৈ যাওঁ ফ'ল্ড কৰি পেলাই পকেটত ভৰাই পেলাই লৈ যাওঁ হয় নে নহয় চ' এই তেনেকুৱা ধৰণৰ ৰিজিউমে কিন্তু বেয়া ইম্পেক্ট প্ৰভাইড দিয়ে আমাক মেক্সিমাম এমপ্লয়াৰ্ছবিলাকে কয় যে সিহঁতি বেছিক যোনখিনি কথা হয় আমি কোম্পানীয়ে কি শিকাম সেইটো দেট ইজ দ্য ডিফাৰেণ্ট থিং ঠিক আছে বাট বেছিক যোনটো আছে কোম্পানীয়ে বেছিক থিংছ কিয় শিকাব চেলাৰি দিব বেছিক থিঙো শিকাব তো বেছিক থিংটো আমাৰ ফৰ্মেল এডুকেশ্যন বা ইনফৰ্মেল এডুকেশ্যনত আমি পাই আছোঁ চ' সেইখিনি বস্তু জনাটো বহুত দৰকাৰ চ' সিহঁতৰ এক্সপেক্টেশ্যন থাকে যে বেছিকটো শিকি আহক এটলিষ্ট ঠিক আছে আৰু ৰিজিউমেখনত আপডেটেড থাকিব লাগে আৰু লগতে ক্লিয়াৰ থাকিব লাগে বহুত ইমান ৰং বিৰংগা একদম পূৰা কালাৰ মিক্সচাৰত ভৰি পেলাই এলাইনমেণ্টছ নাই ঠিক আছে চ' সেইখিনি এভইড কৰিব লাগে তো সেইখিনি বস্তু মষ্ট ইম্পৰ্টেণ্ট নট ফৰ দ্য ইণ্টাৰভিউ বাট অলছ' ফৰৱাৰ্ডিং টু আ কোম্পানী যে আমি কোনোবা কোম্পানীয়ে বিচাৰিছে তো সেই কোম্পানী বিচাৰোঁতে আমি যদি কয় যে ঠিক আছে ৰিজিউমেখন আপুনি মেইল কৰি পেলাই পঠাই দিব বা হোৱাটছআপ কৰি পঠাই দিব চ' পঠাওঁতে বহুতখিনি ল'ৰা ছোৱালীয়ে ফটো মাৰি পেলাই পঠায় চ' ফটো মাৰোঁতে কি হয় সেই টেবুলখন আধা আহি গ'ল বিচনাত লৈ পেলাই উঠাই বিচনাত চাদৰ পূৰা গোটেইখিনি আহি গ'ল চ' ইটছ এ ভেৰি বেড ইম্প্ৰেশ্যন না চ' তেওঁ এইটো বুজায় যে তেওঁ ছিৰিয়াছ নহয় সেই জবটো এপ্লাই কৰোঁতে যদি ছিৰিয়াছ নহয় চ' তেওঁ লৈ পেলাই কি সিহঁতক ছিৰিয়াছ বুলি বনাব নেকি সেইটো ইনষ্টিটিউট নহয় ন গম পালে চ' সেইখিনি বস্তু মষ্ট ইম্পৰ্টেণ্ট আৰু লগতে ফৰ্মেল ড্ৰেছ ইণ্টাৰভিউ দিব যাওঁতে এটা ফৰ্মেল ড্ৰেছত পিন্ধি পেলাই যোৱাটো বেছি দৰকাৰ মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে চ' সেইটো এটা পজিটিভ এটা এনাৰ্জি এটা ভাইব্ৰেট কৰে ঠিক আছে চ' প্ৰেজেণ্টেশ্যন স্কিলত আমাৰ ফৰ্মেল ড্ৰেছটো মষ্ট ইম্পৰ্টেণ্ট আৰু ৰিজিউমেখন আপ টু ডেট আৰু ভাল হ'ব লাগে ঠিক আছে নেক্সট workout job profile and about the company before the interview so most of the time মানে কি হয় যে জলদিবাজি যাওঁতে আমি পোষ্টটোৰ কথা পোষ্টটোৰ ডেজিগনেশ্যনটোৱে ভালকৈ নাজানো ঠিক আছে উল্টা ইণ্টাৰভিউ টাইপলৈ কৈ আপুনি কি চাকৰি দিব কি চাকৰি ইনফৰমেশ্যন আছিলে অকণমান জনাওকচোন চ' ইণ্টাৰভিউ যেতিয়া লওঁতে তেতিয়া এই কুৱেশ্যনটো আহি গ'লে তেতিয়া মানে ইটছ এ বেড ইম্পেক্ট আহি যায় যে আপুনি হোমৱৰ্ক কৰি অহা নাই যেনেকৈ এক্সামো এটাতো হেৰি হ'ব ন এক্সামত যদি সোধে যে আমাৰ চিলেবাছটো কি আছিলে চ' সেই তেনেকুৱা হেৰি কুৱেশ্যনছ হৈ যায় চ' সেইকাৰণে আমি জব প্ৰফাইল যে হোৱাট ইজ দ্য ৰোল এণ্ড ৰেছপনচিবিলিটি অফ দেট জব দি আছে চ' মই পঢ়াই পেলাই ষ্টুডেণ্ট পাছ আউট কৰা নাই মই ট্ৰেইনাৰ পাছ আউট কৰাইছোঁ ঠিক আছে চ' তাৰপিছত আই হেভ লেফ্ট দ্য জব বিকজ আই ৱান্ট টু এক্সপ্ল'ৰ মাই পটেঞ্চিয়েলছ ইন দ্য কৰ্পৰেট চেক্টৰ এতিয়া মই
কিমান ধুনীয়াকৈ ৰিজাইন দিয়া ৰিজনটো মই বুজাই দিলোঁ যে মই এই জবৰ পৰা ৰিজাইন দিলোঁ বিকজ আই ৱান্ট টু এক্সপ্ল'ৰ মাই পটেঞ্চিয়েল টু আ কৰ্পৰেট ছেক্টৰ যে কৰ্পৰেট ছেক্টৰত মই এতিয়া অকণমান নিজকে এক্সপ্ল'ৰ কৰিব বিচাৰিছিলোঁ ঠিক আছে সেইকাৰণে মই লেফ্ট কৰিলোঁ এণ্ড জইন জি কোম্পানী ডিছ টিভি এজ এ ব্ৰাঞ্চ মেনেজাৰ ইন দ্য ইয়েৰ 2008 ঠিক আছে চ' ইন দিছ কোম্পানী মাই ৰেছপনচিবিলিটিজ আৰ ডেছ 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 তেতিয়া সেই ৰেছপনচিবিলিটিজটো তোমালোকে কৈ দিব পাৰা চ' কিমান বিউটিফুলি তুমি কোম্পানীত কি কাম কৰিছা সেইটোও বুজাই দিলা এতিয়া আমি প্ৰিপেয়াৰ্ড হৈ পেলাই নাযাওঁ আৰু গৈ পেলাই যেতিয়া কয় যে কোম্পানীত কি কাম কৰিছা আমি ক'বলৈ একো লাইনে নাথাকে ঠিক আছে ভালকৈ আমি ধুনীয়াকৈ কৈ দিবই নোৱাৰোঁ চ' সেই বস্তুটো ইণ্টাৰভিউত যোৱাৰ আগতে একদম ধুনীয়াকৈ বহীত এটা নোট ডাউন কৰি ল'ব লাগে যে মই কি ক'ম ঠিক আছে চ' পইণ্টছবিলাক যদি ক্লিয়াৰ হৈ থাকে না তেনেহ'লে ইম্প্ৰেশ্যন এটা ভাল এটা পৰা যায় যে এইখিনি বস্তু হেৰি কৰিছে ঠিক আছে চ' এইটো হৈ গ'ল এক্সপিৰিয়েঞ্চ যোনটো আমি এটা ইণ্টাৰভিউত ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ঠিক আছে নেক্সট হৈ গ'ল এৱাৰ্ডছ এণ্ড ৰিকগনিশ্যন এতিয়া তাত যদি কিবা এৱাৰ্ড বা ৰেকগনিশ্যন যদি পাইছা সেই বস্তুটো বৰ ধুনীয়াকৈ এক্সপ্ৰেছ কৰি দিব পাৰা কেনেকৈ যে I was awarded Best Indian Army Trainer consecutively in the year 2006 and 2007 by 4 Crore Tezpur. So 4 Crore Tezpurot pa moi 2 years constantly moi Indian Army Best Trainer hisabot award paisu. ঠিক আছে লগতে I was also awarded Best Branch Manager in the year 2008-2009 for highest service satisfaction grade in the Northeast India. ঠিক আছে যে মই যেতিয়া সেইটো পিছত মই নেক্সট যোনটো হেৰি কৰিছোঁ চ' দিজ আৰ মাই এচিভমেণ্টছ য'ত মই এনেকুৱা পটেঞ্চিয়েল ছেটিছফেকশ্যন কোম্পানী এটা ভাল বেনিফিটছ দি পেলাই মই এৱাৰ্ড এণ্ড ৰিকগনিশ্যনো পাইছোঁ ঠিক আছে চ' এইখিনি কথা ঠিক আছে চ' হবি এতিয়া ইম্পৰ্টেণ্ট পইণ্ট এতিয়া আহিলে যে যেতিয়া হবিৰ কথা কোৱা যায় বা পাছ টাইম আচ্ছা তোমালোকে ক'ব পাৰিবা হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন হবি এণ্ড দ্য পাছ টাইম অ'কে ফৰ এক্সাম্পল কোৱা এতিয়া তোমাৰ হবি আৰু পাছ টাইমটো কোৱা অ'কে ৰাইট আৰু পাছ টাইম অ'কে গুড ঠিক আছে চ' এইটো বস্তু বহুত ইম্পৰ্টেণ্ট ঠিক আছে বহুতে নিজৰ পাছ টাইম আৰু হবি যোনটো আছে সেইটো ডিষ্টিংগুইছ কৰিব নোৱাৰে ঠিক আছে আৰু সেইটো নোহোৱাৰ কাৰণে নিজৰ কেৰিয়াৰ পাথটো লৈ ল'ব নোৱাৰে একচুৱেলি হবি যোনটো আছে এটা কেৰিয়াৰ পাথ এটা বনাই লয় আৰু যদি হবিটো ভালকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰি চ' তেনেহ'লে যিকোনো কোম্পানীত এটা ভাল পজিটিভ ইম্পেক্টটো দিব পাৰি ফৰ এক্সাম্পলছে যেনেকৈ ক'লে যে মই হেৰি গিটাৰ বজাওঁ চ' গিটাৰ বজাওঁ তো সি এনেকৈ হেৰি ক'ব পাৰে যে মই গিটাৰ বজাই পেলাই ভাল পাওঁ ডেট মিনছ হবি কেনেকৈ চিলেকশ্যন যোনটো মোৰ 24 আৱাৰ্ছ আছে চ' ডেট ইজ মাই হবি ঠিক আছে পাছ টাইম কি হ'ব যে 24 আৱাৰ্ছৰ ভিতৰত মই খালী টাইম পাই গ'লোঁ কি কৰিম ঘপককৈ মই চাই দিলোঁ কিবা ইউটিউব চালোঁ মুভি চালোঁ চেট কৰিলোঁ ঠিক আছে লিছনিং মিউজিক ইটছ এ পাছ টাইম নট ইয়ৰ হবি কিয় কাৰণে যে হবি যদি হয় তেনেহ'লে হবিৰ ওপৰত ডিপ নলেজো লাগিব পাছ টাইমৰ ওপৰত ডিপ নলেজৰ কোনো কথা নাই এতিয়া গিটাৰ বুলি ক'লে ডেট মিনছ গিটাৰ ইজ হিজ পেশ্যন ঠিক আছে সি এক্টিভ মিউজিচিয়ানত আহি যাব বা এইটো মোৰ ফেভৰেট ছাবজেক্ট আহিলে হয় নহয় অ'কে চ' সেই পাৰ্টটো এতিয়া আমাৰ ইয়াতো ইমান বেচিকলি সেই বস্তুটো নাজানে সেইকাৰণে ইম্পৰ্টেঞ্চো নিদিয়ে বাট এতিয়া সেই পাৰ্টটো বহুত ইম্পৰ্টেণ্ট যে তেওঁৰ হবিটো কি আৰু সেই হবিটো যদি তেওঁৰ জব প্ৰফাইলৰ লগত যদি মেটচ হৈ যায় চ' তেতিয়াহ'লেতো সি পূৰা 100% এফৰ্ট দি পেলাই এতিয়া সেই ছাপ'জ গিটাৰ বজাই পেলাই ভাল পায় চ' গিটাৰ বজোৱা মিউজিকেল এটা ইণ্ডাষ্ট্ৰীত যদি সোমাই যায় চ' তাৰ কাৰণেতো টাইম লিমিট একোৱেই নাই সেইটো পূৰা বাই হবি হয় না হবিৰ কাৰণেতো আৰু মই টাইম উলিয়াওঁ চ' যদি সেইটো ৱৰ্কত যদি আহি যায় তেনেহ'লেতো আৰু মোৰ কাৰণেতো চব টাইম এইটো ৱৰ্কিং টাইম আৰু চব ৱৰ্কিং টাইম এইটো মোৰ হবি টাইম হয় নে নহয় চ' সেইটো কোৰিলেটেড কৰিব পৰা বহুত ইম্পৰ্টেণ্ট তেনেকুৱা ঠিক আছে ফৰ এক্সাম্পল যে যেতিয়া মোৰ হবিৰ কথা কৈ তো মই হবিৰ এইটো লিখিছোঁ যে আই লাভ কুকিং মাই চেল্ফ ডিউৰিং দ্য উইকেণ্ডছ
which gives me new ideas and self confidence. মই যেতিয়া কিবা এটা বনাওঁ উইকেণ্ডত বনাওঁ কিবা হেৰি চ' মোৰ ভাল লাগে নতুন নতুন আইডিয়াজো পাওঁ আৰু কনফিডেঞ্চ বিল্ড আপ হয় চ' হবিটো মই কিমান ধুনীয়াকৈ মই প্ৰেজেণ্ট হেৰি কৰি দিছোঁ মোৰ প্ৰফাইলত ঠিক আছে যে আই ডু ৰাইট মাই ক্ৰিয়েটিভ ফুড ৰেচিপিজ এণ্ড পোষ্ট ইট ইন মাই ফেচবুক একাউণ্ট তো মই যেতিয়া কিবা ৰেচিপি বনাওঁ বা হেৰি কৰোঁ সেইটো মই ফেচবুক একাউণ্টত পোষ্ট কৰি দিওঁ আৰু তাৰ কাৰণে কি হয় আই হেভ ভেৰি গুড ফুড কমিউনিটি পিপলছ ইন মাই ছ'চিয়েল মিডিয়া একাউণ্ট চ' মই এতিয়া কমিউনিটি এটা বনাই ল'লোঁ যে মোৰ বহুতখিনি হেৰি আছে চ' তেতিয়া যোনজন ইণ্টাৰভিউ লৈছে চ' সি এটা হেৰি কৰিব পাৰে যে কিমান ধুনীয়া এটা ফেচবুকৰ এটা নেটৱৰ্কো আছে যোনটো ফুড ৰিলেটেড হওক হয় নে নহয় আৰু নিজৰ হবিটো পেশ্যনত কিমান ধুনীয়াকৈ ইউটিলাইজ কৰি লৈছে হয়নে নহয় চ' হবি তোমালোকৰ লাইফত এটা ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট হয় নে নহয় আৰু সেইটোকে যদি তুমি ভালকৈ এটা ৰিপ্ৰেজেণ্ট কৰি লৈ পেলাই যাব নোৱাৰা চ' তেনেহ'লে এটা কাম এটা ৱৰ্কটোক কেনেকৈ লৈ যাবা বাট যদি এইটো দেখাই দিয়া যায় যে মই হবিজটোৰ কাৰণে মানে নিজৰ হবিৰ কাৰণে কিমান মই হেৰি আৱেৰ হৈ আছোঁ যে এটা কুকিং সাধাৰণ বস্তু চবে ঘৰত কিবা ন কিবা বনায় বাট কুকিংটো লৈ পেলাই ইমান পেশ্যনেট যে মই সেই বস্তুটো ক'ৰবাত যদি চান্স পাওঁ ছ'চিয়েল মিডিয়া হওক বা থ্ৰু ফেচবুক হোৱাটছআপ দি পেলাইও মই শ্বেয়াৰো কৰোঁ আৰু নিজৰ এটা কমিউনিটি বিল্ডআপো কৰি আছোঁ চ' এইটো দি পেলাই এটা আইডিয়া আহিছে য়েছ ইটছ এ ভেৰি গুড পাৰ্চন যোনে নিজৰ স্কিল বা নিজৰ এটা প্লাছ যোনটো হবি আছে সেইটো কেনেকৈ ইউটিলাইজ কৰি পেলাই এটা ভাল পজিটিভ ডাইৰেকশ্যনত লৈ গৈ আছে এটা নেটৱৰ্ক চেইন বিল্ড আপ কৰি আছে হয়নে নহয় চ' ইটছ এ পজিটিভ এণ্ড প্লাছ চাইন ঠিক আছে চ' তোমালোকেও ট্ৰাই কৰা যে এটা আইডেণ্টিফাই কৰিবৰ কাৰণে যে সেইটোত মই কেনেকৈ নিজৰ ৰিজুমেখনত বৰ ধুনীয়াকৈ মানে দিব পাৰোঁ ইলাবৰেট কৰিব পাৰোঁ আৰু কোনোবাই যেনেকৈ আমি চিভিত বা ৰিজুমেখনত জাষ্ট হবি বুলি লিছনিং মিউজিক বা তেনেকৈ লিখিবলৈ থৈ দিলোঁ ন' নেক্সট টাইম লিখোঁতে অকণমান এনেকুৱা ধৰণৰ লিখিব লাগে মে বি কি ঠিক ৰিজুমেখন পঠোৱাৰ লগে লগে কাৰোবাৰ ইম্প্ৰেছিভ হৈ পেলাই কালিৰ পৰা মাতিয়ে দিব পাৰে হয় না চ' সেই বস্তুটো যে ইলাবৰেট কৰি পেলাই বৰ ধুনীয়াকৈ লিখিব পৰাকৈ ঠিক আছে চ' এইটো হৈ গ'ল নো ইটছ নট লাইক ডেট সেইটো ৰিজুমে নহয় সেইটো বায়'ডাটা হৈ গ'ল আৰু সেইটো বায়'ডাটা হৈ গ'ল বায়'ডাটা জাষ্ট খালি টু দ্য পইণ্ট কুৱেশ্যন এণ্ড আনচাৰ্ছ নিচিনাকৈ নেম আমেদ এইটো এনেকৈ চ' সেইটো বায়'ডাটা হয় মই কথা পাতি আছোঁ ৰিজুমে কাৰণে চ' ৰিজুমেত তেনেকৈ লিখিব পাৰা বায়'ডাটাত নহয় বায়'ডাটাটো সাধাৰণতে আমি ক'ৰবাত ডাটা দিব লাগে ক'ৰবাত সেই তেনেকুৱা এইটো দেটছ কল্ড বায়'ডাটা এইটো তাত আমি ডাটা ভৰাই দিলোঁ ঠিক আছে য'ত ফেক্টছ এণ্ড ফিগাৰ্ছবিলাক আমি ভৰাওঁ সেই তেনেকৈ বাট আমি দি আছোঁ ৰিজুমে আৰু ৰিজুমে সদায় এট্ৰেক্টিভ হ'ব লাগে চ' এইটো পূৰা ৱৰ্ল্ডত এইটো কোনো চাৰ্টিন ফৰ্মেট বুলি নহয় চবৰ কাৰণে বেলেগ বেলেগ ৰিজুমে কিছুমানটো বহুত কালাৰফুল ৰিজুমেও বনাই পেলাই দিয়ে চ' এইটো নহয় যে আউট অফ দ্য কণ্টেক্স হয় তেওঁ ৰিজনখন চিলেক্টেড নহ'ব বুলি ঠিক আছে তেওঁ জানে যে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগে আৰু কোনটো ইণ্ডাষ্ট্ৰীত ৰিপ্ৰেজেণ্ট কৰিব লাগে য'ত ডিজিটেলাইজেশ্যনছ নিচিনা কোম্পানীজ আছে য'ত এডভাৰটাইজিং মাৰ্কেটিং বা ধৰি লোৱা তোমাৰ এনিমেশ্যন বা অলপ সেই তেনেকৈ ডিজাইনিং ৰিলেটেড আছে তো তাততো সেই ৰিজুমেটো পাৰফেক্ট হয় ন যে সি নিজৰ ৰিজুমেখনে বহুত ষ্টাইলিছ আৰু ডিজাইনিং কৰি পেলাই পঠাই দিছে বাট আমাৰ ইয়াত পঠালে সেইটো নেগেটিভ হৈ যাব এই কিয় करके दिया है इतना कलर वाला क्या है कलर अपने बारे में सीधा सीधा लिख के दो ना सिर्फ তেনেকুৱা হৈ যায় চ' ইণ্ডাষ্ট্ৰিটো ডিফাৰেণ্ট হিচাপত ডিফাৰেণ্ট ৰিজুমে বনোৱা যায় ঠিক আছে তো সেইটো হিচাপত আমি যদি আমাৰ পজিটিভ যোনখিনি আছে সেইটো বস্তু যদি ৰিফ্লেক্ট কৰি দিব পাৰোঁ কিয় কাৰণে কথা নাই না যে সেই ৰিজুমেখনটো যদি আৰু কাৰোবাত যদি ফৰৱাৰ্ড হৈ যায় আৰু কিছুমান ৰিজুমেটো আমি এনেকুৱা চিটুৱেশ্যন পাইছোঁ য'ত ৰিজুমে চাই পেলাই ডাইৰেক্টলি आप एक काम कीजिए कल से भेज दीजिए এনেকুৱাও আছে ঠিক আছে চ' সেইকাৰণে ৰিজুমে ইজ ইয়ৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন চ' সেই ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো সদায় পাৰফেক্ট হ'ব লাগে তাত যাতে কনজুচি নহয় আৰু ঠিক আছে চ' সেইটো বস্তু চ' 7th নম্বৰ আমাৰ হবিজ হৈ গ'ল 8th নম্বৰ অলৱেজ ৰিমেইন হেপী এণ্ড এনথুজিয়াষ্টিক ডিউৰিং দ্য ইণ্টাৰভিউ চ' ইণ্টাৰভিউ দিও থাকোঁতে সদায় হেপী থাকিব লাগে আৰু একদম এনাৰ্জেটিক ফিল কৰি পেলাই কথা পাতিব লাগে তেতিয়া আগৰজনে মানে ভাবে যে সি মানে একদম লম্বি ৰেচ কা ঘোঁৰা ই বহুত আগে যায়গা হয় না চ' সেই ইম্পেক্টটো দিবৰ কাৰণে সদায় কাৰোবাৰ মই বহুতখিনি ইণ্টাৰভিউজবিলাকত দেখোঁ মানে হেৰি কথা পাতোঁতে মাতটো একদম পূৰা ডাল হৈ যায় একদম পূৰা শ্ল' হৈ যায় একদম পূৰা
তো ডিউৰিং গোটেই লাষ্টলৈকে এনাৰ্জিটো একদম পূৰা পজিটিভ যে একদম ইম্পেক্টটো থাকি যাওক ঠিক আছে চ' সেই কনষ্টেণ্ট এনাৰ্জিটো সদায় থ্ৰু আউট দ্য ইণ্টাৰভিউ পজিটিভ হিচাপত থাকিব লাগে ঠিক আছে ক্লজিং চ' ক্লজিঙত মই এনেকৈ ধৰণে তোমালোকে দিব পাৰা যে হেয়াৰ আই এম লুকিং ফৰ এন অপৰচুনিটি টু এপ্লাই মাই নলেজ এণ্ড এক্সপিৰিয়েঞ্চ এণ্ড পাৰ্চনেল স্কিলছ টু এন ইন'ভেটিভ কোম্পানী লাইক ইয়াৰ্ছ যে মই যিখিনি নলেজ বা এক্সপিৰিয়েঞ্চ বা মোৰ পাৰ্চনেল স্কিলছ যোনখিনি আছে মই দিব বিচাৰোঁ এটা ইন'ভেটিভ বা ভাল এনাৰ্জেটিক কোম্পানী যোনটো মই আপোনালোকৰ কোম্পানী দেখিছোঁ ডেটছ ৱাই আই ৱান্ট টু এপ্লাই ফৰ দিছ পষ্ট কিছুমানে সোধে ন যে তুমি এই পষ্টটো কিয় ডিজাৰ্ভ কৰা যে তুমি ৰাইট পাৰ্চন কিয় হেৰি ভাবা কিয় এইটো কোম্পানীত আহিব বিচাৰা ঠিক আছে চ' তুমি ইয়াত ধুনীয়াকৈ ৰিফ্লেক্ট কৰি দিছা যে মোৰ এটা ভাল এটা নলেজ আহি গৈছে ভাল এক্সপিৰিয়েঞ্চ আহি গৈছে পজিটিভ স্কিলছ মোৰ ওচৰত আছে সেইটো আৰু মই এক্সপ্ল'ৰ কৰিব বিচাৰিছোঁ এটা ভাল ইন'ভেটিভ কোম্পানীৰ লগত আৰু মই ষ্টাডি কৰি পেলাই মই আহিছোঁ যে দিছ ইজ এ ভেৰি গুড কোম্পানী আৰু মই এই কোম্পানীত নিজৰ পটেনচিয়েলটো এক্সপ্ল'ৰ কৰিব বিচাৰিছোঁ বাছ তাৰপিছতো আৰু আনচাৰ নাই ঠিক আছে চ' এইটো হৈ গ'ল এণ্ড লাষ্ট and thank you once again for giving me this opportunity to tell me something about myself have a good day sir ঠিক আছে বাস এটো হৈ গ'ল হৈ যোৱাৰ পিছত আৰু চেয়াৰটো ঘূৰাই পেলাই না থেংক ইউ কয় না এইটো নহয় মানে এনেকুৱা হৈ গ'ল যে গোটেইখিনি মানে ধুনীয়াকৈ মই বিৰিয়ানীটো বনাইছোঁ চব একদম ৰেডি হৈ আছে তাৰ ওপৰত মই আকৌ পানী ঢালি পেলাই এক জাৰ পানী ঢালি পেলাই বোলে হৈ গ'ল বিৰিয়ানী তো কি লাভ হ'ব ঠিক আছে চ' ক্লজিংটো এজ ইম্পৰ্টেণ্ট এজ ষ্টাৰ্টিং দ্য ইণ্টাৰভিউ ঠিক আছে ষ্টাৰ্টিং যেনেকুৱা হৈ গ'ল যে চিলেকশ্যনটো পাওক নাপাওক তুমি এইটো দেখাব লাগে যে আপুনি মোক চিলেক্ট কৰক নে নকৰক বাট আই এম দ্য বেষ্ট মই প্ৰুভ কৰি গৈ আছোঁ ঠিক আছে চ' অলৰেডি উইনিং চিটুৱেশ্যন লৈ পেলাই ওলাব লাগে আৰু এইটো চাইণ্টিফিকলি এটা ইম্পেক্ট এটা পৰি যায় যেতিয়া তুমি নিজকে উইনিং হিচাপত ভাবি পেলাই যেতিয়া ক্ল'জ কৰা নহয় সেইজনৰ ভাবিবলৈ চিন্তা আহি যায় এইটো দেখোন নিজে মানে উইন নিচিনাকৈ ভাবি পেলাই গৈছে যে মই ইণ্টাৰভিউত নেগেটিভে সুধিছোঁ পজিটিভে সুধিছোঁ যেনেকৈ ডাইৰেকশ্যনত মানে সেই চিটুৱেশ্যনটো সি মল্ড কৰিব পাৰে আৰু সদায় এটা পজিটিভ এনাৰ্জি এটা এৰি পেলাই যাব পাৰে ঠিক আছে আৰু এনেকুৱা ধৰণৰ পিপল সদায় দে ৱান্ট টু ৰিকুইট ঠিক আছে তুমি যাৰ লগত কাম কৰিবা চ' ডেফিনেটলি তেওঁ এনেকুৱা ধৰণৰ পাৰ্চন বা এনেকুৱা ধৰণৰ মেণ্টেলিটি থকা পাৰ্চনৰ লগতে থাকিব বিচাৰে না চ' সেইকাৰণে এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট যে যোৱাৰ আগত আমি যাতে ক্ল'জিং কৰি পেলাই ধুনীয়াকৈ যাওঁ ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ হেৰি চ' এইখিনি 10টা ষ্টেপছ আছে যোনটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট এটা ইণ্টাৰভিউ পাৰফৰ্ম কৰিবৰ কাৰণে আৰু এইটো লোকেল ইণ্টাৰভিউ বুলি নহয় এটা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেল ইণ্টাৰভিউজক এইটোৱে ফৰ্মেট আমাৰ মেক্সিমামে ফ'ল' কৰে গোটেইখিনি হেৰি ঠিক আছে চ' কিবা কুৱেশ্যনছ কিবা কুৱেৰি কিবা জানিবলৈ এনিথিং ইণ্টাৰ্ণশ্বিপৰ ইণ্টাৰভিউটো এনেকুৱা ধৰণৰ হয় যে তাত কি বিচাৰে এতিয়া চোৱা ইণ্টাৰ্ণশ্বিপতটো নাইদাৰ দে উইল কিছুমান অৰ্গেনাইজেশ্যনত পে'ও কৰে কিছুমান অৰ্গেনাইজেশ্যনত পে' তেনেকৈ হেৰি নকৰে চ' ইটছ ডিপেণ্ড অপন যে তুমি সেই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামটো কেনেকৈ ধৰণে ল'ব বিচাৰা বেচিকলি ইণ্টাৰ্ণশ্বিপত কি হয় যে আমি আমাৰ যোনটো ৰেডিমেড ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু যোনটো ৰিচ'ৰ্চ আছে মই ইউটিলাইজ কৰিবলৈ দিছোঁ এজ এ ইণ্টাৰ্ণশ্বিপত হয় নে নহয় যে তুমি আহি পেলাই ইয়াত কাম কৰা ঠিক আছে শিকা স্কিলছ চ' তুমি নট ইউ আৰ ইউজিং দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ বাট ইউ আৰ অলছ' এংগেজিং এ পাৰ্চন হু ইজ গোয়িং টু ট্ৰেইন ইউ ঠিক আছে তুমি আহি পেলাই ইনফ্ৰাষ্ট্ৰাকচাৰটো ইউজ কৰা নাই তাৰ লগতে আমি এজন পাৰ্চন কোনোবাটোতো এংগেজ হৈ থাকিব ন যাক মই পে' কৰি আছোঁ চ' সেইখিনি বস্তু তুমি ভালকৈ ইউটিলাইজেশ্যনছ কৰিব পাৰে নোৱাৰা that is the main important subject so তুমি proof কৰিব লাগিব তোমাক খুদিব যে ইণ্টাৰ্ণশ্বিপটো কিয় কৰিব বিচাৰা এনেই জাষ্ট টাইম পাছৰ কাৰণে বিচাৰা নে সঁচাকৈ লাইফত কিবা এটা কৰিব বিচাৰা কিয় কাৰণে ইণ্টাৰ্ণশ্বিপ যদি ভালকৈ কমপ্লিট কৰে so maybe he will get the job in this company also most of the অৰ্গেনাইজেশ্যনত সেইটোৱে চায় যে তেওঁৰ কাৰণে এতিয়া জবত চাবা যে যেতিয়া ফ্ৰেছাৰ হিচাপত যদি মই ইণ্টাৰ্ণশ্বিপত আহোঁ মোৰ প্ৰথম যোনটো চাকৰি হ'ব জব হ'ব বা প্ৰথম যোনটো ইণ্টাৰ্ণশ্বিপে হ'ব তাত মই পইচা আৰ্নিং কেতিয়াও হ'ব নাপায় ডেট ইজ দ্য ভেৰি ৰিস্কি মানে একদম চবতকৈ বেয়া হেবিটটো হৈ গ'ল সেই বস্তুটোৱে
যোনে যেতিয়া মানি মেটাৰটো লৈ পেলাই ফাৰ্ষ্ট ইনিচিয়েলি কথাটো পাতে কিয় কাৰণে আজিলৈকে ৰেকৰ্ড গোটেই ৱৰ্ল্ডত তোমালোকে কথা পাতি পেলাই চাবা যিকোনো মানুহৰ লগত ফাৰ্ষ্ট চেলাৰী লৈ পেলাই কোনো আজিলৈকে ছেভিং কৰি পেলাই বচাব পৰা নাই ফাৰ্ষ্ট ইয়াৰ 2 ইয়াৰ কোনো হেৰি নহয় যে এতিয়া মই ছেভিং কৰি পেলাই একদম পুৰা গোটেই জীৱনটো চলিব পাৰিম সেইটো এনেকৈ মই বনাই লওঁ নো ইটছ নেভাৰ ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰ জাষ্ট এক্সপ্ল'ৰ ইয়ৰ পটেঞ্চিয়েলছ স্কিলছ ডেভেলপ কৰা মাৰ্কেটটো বুজা ঠিক আছে নহ'লে কিয় এনেকুৱা হৈ আছে য'ত আমি 3 বছৰ 4 বছৰ 5 বছৰ 10 বছৰ পিছতো উই আৰ লুকিং ফৰ আ জব আৰু চেলাৰী ৰেঞ্জটো সদায় আমাৰ কম ব্ৰেঞ্চতে হৈ আছে কিয় হৈ আছে কিয় কাৰণে আমি বহুত কিছুমান মেজৰ ভুলছ কৰি লৈছোঁ আমাৰ ফাৰ্ষ্ট ষ্টাৰ্টিং লেভেলতে ঠিক আছে চ' সেইকাৰণে আৰম্ভণিতে চাব লাগে যে এই ছেক্টৰৰ পৰা মই কি শিকি যাম আৰু স্কিলছবিলাক কিখিনি মই নিজৰ এড অন কৰিম আৰু কি কি ছেক্টৰছ আছে কিয় কাৰণে ইনিচিয়েল ষ্টেজত তোমালোকেতো একো নাজানা না যে চেলছ মানেনো কি চেলছ ক্ৰেক কেনেকৈ হয় কাষ্টমাৰ আইডেণ্টিফাই কেনেকৈ হয় সেইটোতো কোনোৱেতো নাজানা ইউ আৰ দ্য ফ্ৰেছাৰ্ছ হয় নে নহয় চ' তোমালোকৰ ফাৰ্ষ্ট উদ্দেশ্যটো কি হ'ব লাগে এই ইণ্ডাষ্ট্ৰিক বুজি পোৱাটো কিয়নো কৈছোঁ নহয় যে যিমান বুজি পাবা সিমান ভাল ডিচিজন ল'ব পাৰিবা ঠিক আছে চ' সেইকাৰণে ইণ্টাৰ্ণশ্বিপ এপ্লাই কৰোঁতে যে সেইটো অৰ্গেনাইজেশ্যনৰ মডেলটো কি ইয়াত কি শিকাব মই ইয়াত কি জানিম চ' ইণ্টাৰ্ণশ্বিপ জইন কৰাৰ আগতে সেই কুৱেশ্যনটো আগতে সুধি ল'ব লাগিব যে ছাপ'জ মই ইণ্টাৰ্ণশ্বিপটো মই কৰিলোঁৱে ইয়াত চ' ইয়াৰ পৰা মই কি শিকি যাম তেওঁ তোমাক শ্ব' কৰিব লাগিব যে তুমি ইয়াত কৰিলে এইখিনি কাম আছে এইখিনি বস্তু শিকিব পাৰিবা তুমি আমাৰ ইয়াত ডিফাৰেণ্ট ক্লাইণ্টছ আছে কাষ্টমাৰ্ছ আছে সিহঁতকো আমি চান্স দিম তুমি কথা পাতিব পাৰিবা চ' প্ৰাইমেৰী ফ'কাছটো নিজৰ স্কিলছটো আপগ্ৰেড কৰা কিয় কাৰণে মাৰ্কেটত এটা এইটোৱে আছে যোনটো চেলাৰী ডিচাইড কৰে এই ফেক্টৰটোৱে ডিচাইড কৰে কাক কিমান চেলাৰী দিম কোনে কিমান পাব চ' যদি এইটোৱে যদি ফেক্টৰ হয় তেনেহ'লে ৱাই নট উই টেক দিছ অপৰচুনিটি আৰু আমাৰ স্কিলছটো 1 বছৰ 2 বছৰ ভিতৰতে নিজৰ স্কিলছটো পূৰা ছলিড কৰি লোৱা তাৰপিছত একদম দাবী দি পেলাই কথা পাতায় যে আপোনাৰ টাৰ্গেট এইটো টাৰ্গেট হৈ যাব কোনো প্ৰব্লেম নাই তো আমি সেই বস্তুটো নাজানো কাৰণেতো আমাৰ ভয় ভাৱ থাকে পাৰিম নে নোৱাৰিম হ'বনে নহয় চ' সেইকাৰণে ইনিচিয়েল মই সদায় ৰেকমেণ্ড কৰোঁ যে ফাৰ্ষ্ট ছেকেণ্ড ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ থাকে ফাৰ্ষ্ট ইণ্টাৰ্ণশ্বিপ তাৰপিছত জবত চোৱা যে সেই জব এতিয়া ইণ্টাৰ্ণশ্বিপ কৰাৰ লগে লগেতো গম পাই গ'ল যে কি পষ্ট থাকে মাৰ্কেটত কি ছেক্টৰছ থাকে তেতিয়া আইডেণ্টিফাই কৰি পেলাই চোৱা যে মোৰ কৈ পেলাই মই বহুত ভাল পাওঁ ডেট মিনছ মোৰ কমিউনিকেশ্যন স্কিল যদি একদম ভাল লেভেলত হৈ যায় মই যিকোনো মানুহত কাউন্সেলিঙত বহুত কেপচাৰ কৰি ল'ব পাৰোঁ তো তেনেহ'লে এই কাউন্সেলিং পাৰ্টৰ কোনটো ছেগমেণ্টত কোনটো পষ্টৰ কাৰণে মই এপ্লাই কৰিব পাৰোঁ সোধা একদম ৰিচোৰ্চটো কালেক্ট কৰা নোট ডাউন কৰা এইখিনি ছেক্টৰছ আছে এইখিনি পষ্ট আছে এইখিনি পষ্টৰ কাৰণে এইখিনি স্কিল দৰকাৰ আৰু যদি সেই তেতিয়া ফাৰ্ষ্ট জবটো এপ্ৰ'চ কৰা আৰু তাত ট্ৰাই কৰা যে সেই স্কিলটো তুমি গম পাইছা সেইটোক মেক্সিমাম তোমালোকৰ মানে আউটপুটটো দিবৰ কাৰণে ইন টাৰ্মছ অফ মানি নহয় ইন টাৰ্মছ অফ নাম্বাৰ্ছ এণ্ড ফিগাৰ্ছ ঠিক আছে যেতিয়া এবাৰ এই কনফিডেন্সটো আহি যোৱাৰ পিছত তাৰপিছত ডাঙৰ কোম্পানী তুমি বহি পেলাই ডাইৰেক্টলি নেগ'চিয়েশ্যন কৰিব পাৰিবা যে এইখিনিতো মই জানো এইখিনি লেভেললৈকেতো মই কৰিছোঁৱে ঠিক আছে চ' সেই বস্তুটোৱে যে ইণ্টাৰ্ণশ্বিপ মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত ডিচাইড কৰা যে ফাৰ্ষ্ট জবটো কোনটো আৰু কি ছেক্টৰত কৰা যায় ক্লিয়াৰ আৰু কিবা হা বায়'ডাটাটো সেইটোৱে বায়'ডাটাটো ছিম্প্লিফাইড হৈ গ'ল যে আমি কুৱেশ্যন আনচাৰ্ছ নিচিনাকৈ যে হোৱাট ইজ ইয়াৰ ইয়াত নেম লিখিলোঁ ইয়াত অমিত বুলি লিখিলোঁ ইয়াত আমি দেখিছোঁ যে কোৱালিফিকেশ্যন তাত চিম্পলি আমি ডাটাটো ফিড কৰি দিছোঁ বায়'ডাটা নিজৰ ডাটাবিলাক দিয়া বাট ৰিজিউমেত আমি কিছুমান এক্সপ্ৰেছ কৰিব পাৰোঁ ইন দ্য ফৰ্ম অফ চেণ্টেঞ্চেছ লাইক দিছ ওৱান এনেকৈ দি পেলাইও তুমি ধুনীয়াকৈ ডিছক্ৰাইব কৰিব পাৰা ঠিক আছে হা য়েছ ৰেজিউমে যদি বনোৱা তেনেহ'লে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে বায়'ডাটা কেতিয়াও বনাব নাপায় আনলেছ এণ্ড আনটিল যদি নাজানে যে প্ৰফাইলত কি কাম কৰিছে তেনেহ'লে ডিচাইড কেনেকৈ কৰিব ন আমি চিম্পলি কেতিয়াবা আমি দেখোঁ যে মেক্সিমামবিলাকত যে লিখা থাকে যে চে ছাপ'জ CRM পোষ্ট এইটো কোম্পানী বাছ কোনটো ইয়াৰ ইমান বাছ তাৰপিছত খতম আৰু একো নাই তাৰপিছত নেক্সট জব
দিছ ইজ দ্য ভেৰি ৰং ফৰ্মেট। আমি তাত জব প্ৰফাইল মেনশ্যন কৰাটো বহুত দৰকাৰ, কি কাম কৰিলোঁ, দিছ ইজ দ্য জব প্ৰফাইল। জব প্ৰফাইল লিখি পেলাই আমি ধুনীয়াকৈ এনেকৈ এই বস্তুটো লিখি দিয়া। ইমেজিন কৰা যে তোমাৰ ৰিজিউমখন এটা কোম্পানীত গৈছে আৰু সেই কোম্পানীত যোন HR আছে গোটেইখিনি পঢ়ি লোৱাৰ পিছত যদি তোমাক বুজি পাই গৈছে, তেনেহ'লে চান্সেছটো কমি যায় না ইণ্টাৰভিউত যে তোমাক সেইখিনি বস্তু ৰিপিট কৰি পেলাই সুধিব বুলি। সেই বস্তুটো স্কিপ হৈ গ'ল ন। নহ'লে কি হ'ব, ফোন কৰি পেলাই সুধিব, আচ্ছা ইছ কোম্পানী में आपने क्या काम किया था बताइए तो एक बार। এতিয়া সেইটো সময় থাকোঁ যোনটো চিটুৱেশ্যন মই পাহৰি যাওঁ মই কিনো কাম কৰিছিলোঁ, আজি 2 বছৰ 3 বছৰ হৈ গ'ল কি কাম কৰিছিলোঁ। চ' সেই চিটুৱেশ্যনটো এভইড কৰিবৰ কাৰণে চিম্পলেষ্ট মেথড হৈ গ'ল যে ৰিজিউমখনত মই অলৰেডি লিখি পেলাই দি দিওঁ, দি মানে হয় তেনেহ'লে ৰিটাৰ্ণ এটাতো আছে য'ত মোৰ লিখা আছে যে মই এক্সেক্টলি কৰিছিলোঁ, হয় নহয়। তো এখনত ৰিজিউমে আৰু হেৰিটো বায়'ডাটাত এই ডিফাৰেঞ্চটোৱে, বায়'ডাটা অনলি ফৰ দ্য ফ্ৰেচাৰ্ছ, জাষ্ট ফ্ৰেচাৰৰ কাৰণে এইটো 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 জাষ্ট টু দ্য পইণ্ট। বাট ৰিজিউমে সেইটো এজন ইণ্টাৰ্ণশ্বিপ কৰা যোনে অলৰেডি সেই ছেক্টৰৰ নলেজ এণ্ড এক্সপিৰিয়েঞ্চটো গেইন কৰিছে, তো তেওঁ ইমান ধুনীয়াকৈ সেই বস্তুটো লিখি দিব পাৰে। আৰু বহুতখিনি ছেক্টৰত আমি পাইছোঁ তেনেকুৱা, ৰিজিউমেখন ফৰৱাৰ্ড কৰি দিছোঁ, বছ কালি বাৰ ঠিক है उसको एक काम कीजिए कल से बुला दीजिएगा तो एक बार। কিয়, তেওঁ অলৰেডি পঢ়ি পেলাই গম পাই গ'ল যে কি ছেক্টৰত কি কাম কৰিছে, এতিয়া ডাইৰেক্টলি তেওঁ লগ ধৰিব বিচাৰিছে বাছ। সেইকাৰণে বহুতখিনি কেণ্ডিডেটে ফোন কৰি পেলাই কয় ছাৰ কিয় বায়'ডাটাখনটো পঠাইছিলোঁ মোকতো কলে কৰা নাই মাতাও নাই। চ' সেই ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইণ্টাৰেষ্টে বিল্ডআপ কৰিব পৰা নাই। চ' ইণ্টাৰেষ্টটো বিল্ডআপ হ'লেহে তেতিয়া ইচ্ছা যাব ন। আৰু ভাল এজন কেণ্ডিডেট কিয় ল'ব কোনবোৰ নিবিচাৰিব, চিম্পল ফেক্টৰ। মোৰ যদি পষ্ট এটা আছে যাৰ কাৰণে মই চেলাৰী পে' কৰিমে, তো মইতো বেষ্ট অফ দ্য বেষ্টে বিচাৰিম ন। মই থৰি না আৰু চবকে টাইম পাছ কৰিবৰ কাৰণে চবৰ লগত কথা পাতিম বা হেৰি কৰিম, তো সেইকাৰণে কিছুমান কলছবিলাক নাহে, হেৰি নহয়, সেই তেনেকুৱা ধৰণৰ। ঠিক আছে, আৰু কিবা? তো ৰিজিউমে 1 পেজৰো হ'ব পাৰে বা 2 পেজৰো হ'ব পাৰে, কোনো কথা নাই। আৰু CV যোনটো হৈ গ'ল সেইবিলাকতো বহুত এক্সপাৰ্টিজৰ কাৰণে, আৰু তাত বহুত বস্তু ইলাবৰেট কৰি পেলাই মানে লিখা যায় বহুতখিনি। এনেকুৱা ধৰণৰ ফৰ্মেটো থাকে য'ত এনেকৈ লিখা যায়, বাট আৰু ইলাবৰেট কৰি পেলাইও মানে লিখা যায়, জব ৰেছপনচিবিলিটি বা ধৰি পেলাই কি পইণ্টছ আছে, ঠিক আছে, গোটেইখিনি এভৰিথিং লিখা যায়। তো সেই তেনেকুৱা আৰু। চ' দিছ ইজ দ্য মেজৰ ডিফাৰেঞ্চ বিটুইন বায়'ডাটা, ৰিজিউমে এণ্ড CV, গোটেইখিনি হেৰি। ঠিক আছে, আৰু চ' ক্লিয়াৰ এইটো পইণ্ট ন। ঠিক আছে, তাৰপিছত আমি এতিয়া আমি কিছুমান কোৰ্চেছবিলাক ইয়াত আৰম্ভ কৰিম। তো সেই কোৰ্চেছবিলাক মানে এড অন স্কিলছ ডেভেলপ কৰা হ'ব। এইটো স্লাইডত আমি চাম চেলছ এণ্ড ৰিটেইল মেনেজমেণ্ট বা চেলছ এণ্ড মাৰ্কেটিং। ঠিক আছে, এইটো ছাবজেক্টটো মোৰ আটাইতকৈ ফেভৰেট ছাবজেক্ট হয়, চেলছ। কিয় চেলছ ইম্পৰ্টেণ্ট?